ইতিমধ্যে আমি এই দৃশ্যসমূহ দেখুৱাই আছিলো যে কেনেধৰণে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ অহা হৈছে শ্যাম কানু মহন্তক আৰু শ্যাম কানু মহন্তক গীতানগৰত থকা যি মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহ সেই বাসগৃহত তেওঁক হাজিৰ কৰা হৈছে যিহেতু পুৱাৰ ভাগতে আদালত খোলা নাথাকে গতিকে তেওঁ বাসগৃহতে তেওঁক আচলতে হাজিৰ কৰোৱা হৈছে আৰু ইয়াৰ পাছতে তেওঁক হয়তো বন্ধ কাৰণে বাসগৃহতে আদালত বন্ধ কাৰণে যিহেতু তেওঁক বাসগৃহতে তেওঁক হাজিৰ কৰোৱা হৈছে আৰু ইয়াতেই হয়তো তেওঁক ৰিমাণ্ডত লোৱা হ'ব কেইদিনৰ ৰিমাণ্ডত লোৱা হয় কি কথা সেই কথা হয়তো 8:45 প্ৰক্ৰিয়াত হ'ব আৰু 7:45 ক্ষমা কৰিব যে 8:45 ইয়াতে কোৰ্ট হ'ব আৰু ইয়াতে তেওঁক আচলতে ৰিমাণ্ডত লোৱা হ'ব যিহেতু নিৰাপত্তাজনিত কিছু কাৰণ আছে তাৰ লগতে যিহেতু আদালত খোলা নাই ইয়াতে তেখেতক হাজিৰ কৰা হৈছে ইতিমধ্যে নমাই নিয়া হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গতিকে আৰক্ষীয়ে আজিৰ দিনটোতে ৰিমাণ্ডত বিচাৰিব আৰু ইয়াৰ পাছতে তেওঁলোকক হয়তো চুৱাজী কাৰ্যালয়লৈ লৈ যোৱা হ'ব কেইদিনৰ বিচাৰিব হয়তো প্ৰায় 10 দিনমানৰ হয়তো তেওঁলোকে ৰিমাণ্ডত বিচাৰিব কাৰণ বিভিন্ন বিষয়সমূহ আহি পৰিছে বিভিন্ন কথা ইয়াত আহি পৰিছে যে কেনেধৰণে এই সমগ্ৰ ঘটনাত শ্যাম কানু মহন্ত জড়িত কেনেধৰণে সিদ্ধাৰ্থ শৰ্মা জড়িত কেনেধৰণে আৰু কোন জড়িত এই গোটেই কথাবিলাক পোহৰলৈ আহিব লাগিব তাৰ বাবে নিশ্চিতভাৱে আৰক্ষীয়ে তেওঁলোকৰ দীঘলীয়া দিনৰ বাবে হয়তো ৰিমাণ্ডত বিচাৰিব কাৰণ প্ৰতিটো তথ্য আগবঢ়োৱা হ'ব লাগিব অসমবাসীয়ে প্ৰতিটো তথ্য বিচাৰি আছে যে জুবিন গাৰ্গক কেনেধৰণে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল সমগ্ৰ ঘটনাত কোন জড়িত কাৰ নাম আছে ৰাইজে যিসকলক অভিযুক্ত কৰিছে যিসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে পত্নী গৰিমা শইকীয়া গাৰ্গৰ পৰা আৰম্ভ কৰি জুবিন অনুৰাগী সকলোৱে এজাহাৰ দাখিল কৰিছে তাতে শেখৰ গোস্বামীৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তকে ধৰি তালৈ যোৱা প্ৰত্যেকজনৰ নাম তাতে জড়িত হৈ আছে নাম সাঙুৰ খাই আছে গতিকে এই তদন্ত ইতিমধ্যে যিহেতু এতিয়া আৰম্ভ কৰিছে যে শ্যাম কানু মহন্তৰ বাসগৃহতো ইতিমধ্যে অভিযান চলিছে ঠিক তেনেধৰণে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত অভিযান চলিছিল শেখৰ গোস্বামী বাসগৃহত অভিযান চলিছিল গতিকে তাতো কিছু তথ্য পাতি আৰক্ষীয়ে লাভ কৰিছে বুলি ইতিমধ্যে ৰাজহুৱা হৈছে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত এই তদন্ত প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব কি তথ্য পাতি ৰাজহুৱা হ'ব কাৰণ অসমবাসীয়ে প্ৰতিটো কথা জানিব বিচাৰিছে আজি জুবিন দাৰ আদ্যস্বাস্থ্য যোৰহাটলৈ চিতাভস্ম লৈ যোৱা হ'ল যোৰহাটবাসী উজাগৰে আছে সমগ্ৰ অসমবাসী উজাগৰে আছে বিগত দিনসমূহত সকলোৱে এটাই কথা যে জাষ্টিছ ফৰ জুবিন দাৰ ন্যায় লাগে জুবিন দাৰ ঘটনাৰ সম্পূৰ্ণ ঘটনাৰ ন্যায় অসমবাসীক লাগিবই প্ৰতিটো কথা ৰাজহুৱা হ'ব লাগিব শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী সকলোৱে প্ৰতিটো কথাৰ উত্তৰ দিব লাগিব যিসকল প্ৰবাসী অসমীয়া আছিল ছিংগাপুৰত থকা তেওঁলোকে উত্তৰ দিব লাগিব সকলোৱে তদন্তৰ আওতালৈ আহিব লাগিব গতিকে হয়তো কিছু সময়ৰ পাছতে ইয়াৰ পৰা লৈ কৰা হ'ব 8:45 যিহেতু সময় ধাৰ্য কৰা হৈছে 8:45 হাজিৰ কৰোৱা হ'ব মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কেনেধৰণে কিমান দিনৰ ৰিমাণ্ডত লয় সেই কথা ৰাজহুৱা হ'ব বা সেই কথা তেওঁলোকৰ ফালৰ পৰা জনোৱা হ'ব আৰু ইয়াৰ পাছতে চুৱাজী কাৰ্যালয়লৈ বা অন্য স্থানলৈ তেওঁক লৈ যোৱা হ'ব কিন্তু কথাটো হ'ল যে এই ফেষ্টিভেল মহন্ত যিজনক মুখ্যমন্ত্ৰীও আমি কৈছো যে খুদ মুখ্যমন্ত্ৰীয়ে কৈছিল যে সংস্কৃতিৰ নামত অপসংস্কৃতিত পোহাৰ মেলিছিলে শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল পাতি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি কোটি টকাৰ লুণ্ঠন চলাইছিল ইটোৰ পাছত সিটো প্ৰতিষ্ঠানৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ নামত তেওঁ কোটি টকা লুণ্ঠন চলাইছিল গতিকে এইজন ফেষ্টিভেল মহন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পুৱাৰ ভাগতে তেওঁকে লৈ অনা হ'ল বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে লৈ অনা হ'ল আৰু পোনে লৈ আনি মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত তেখেতক হাজিৰ কৰোৱা হৈছে গতিকে 8:45 পাছতে গোটেই তথ্যখিনি ৰাজহুৱা হ'ব ক'ত লৈ যোৱা হ'ব বা কিমান দিনৰ ৰিমাণ্ডত বিচৰা হ'ল গতিকে পৰিৱেশসমূহ আমি বিচাৰি দেখুৱাই আছো আপোনালোকক যে চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বৰঝাৰ বিমানবন্দৰৰ পৰা আপুনি যদি চাই সমগ্ৰ ৰাজপথত আৰক্ষীয়ে অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছিল আৰু গীতানগৰ এই যি মূল কৰি দিয়া হৈছে এটা অংশ আৰু ইয়াতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহয় কাৰণ ৰাইজ আমি পুনৰবাৰ কৈছো যে ৰাইজ ক্ষোভত আছে ৰাইজ দুখত আছে ৰাইজক জুবিন গাৰ্গৰ এই সমগ্ৰ ঘটনাৰ ন্যায় লাগে জাষ্টিছ ফৰ জুবিন আজি কেৱল এয়া অসমবাসীৰ হৈ থকা নাই এয়া সমগ্ৰ দেশৰ হৈছে